বিউটি আৰু জন্তুৰূপী ৰাজকুমাৰৰ কাহিনী। এসময়ত কোনো এখন দেশত এজন বৰ ধনী সদাগৰ আছিল। তেওঁৰ তিনিজনী বৰ ধুনীয়া ছোৱালী আছিল। সদাগৰজনে তেওঁৰ তিনিওগৰাকী ছোৱালীক বৰ আদৰ যত্নৰে ডাঙৰ দীঘল কৰিছিল আৰু তিনিওগৰাকী ছোৱালীৰ শিক্ষা দীক্ষাৰ নামত যথেষ্ট টকা পইচা খৰচ কৰিছিল। সদাগৰজনৰ তিনিওগৰাকী ছোৱালীৰ ভিতৰত আটাইতকৈ সৰু ছোৱালীজনী দেখাত সকলোতকৈ ধুনীয়া আৰু তাইৰ জ্ঞান আহৰণৰ প্ৰতি ধাউতি বেছি। ডাঙৰ ছোৱালী দুজনীৰ পঢ়া শুনাৰ প্ৰতি ইমান মন নাই। সৰু ছোৱালীজনীৰ বিশেষ গুণ থকাৰ বাবে তাইক সকলোৱে বিউটি বুলি মাতিছিল। বিউটি সদায় পঢ়া শুনাত ব্যস্ত হৈ থাকে আৰু সকলোৱে তাইক বৰ মৰম কৰিছিল আৰু সেইবাবে তাইৰ বায়েক দুজনীয়ে বিউটিক মনে মনে বৰ ভাল নাপাইছিল। সদাগৰজনৰ যথেষ্ট ধন সম্পত্তি থকা বাবে তেওঁৰ ডাঙৰ ছোৱালী দুজনী বৰ অহংকাৰী হৈ পৰিল। তেওঁলোকে সাধাৰণ মানুহক গুৰুত্ব নিদিয়ে। তেওঁলোকে মাত্ৰ ধনী মানুহৰ লগতহে মিলামিছা কৰি ভাল পায়। বিউটিয়ে বেছিভাগ সময় কিতাপ পঢ়ি থকাৰ বাবে বায়েক দুজনীয়ে বিউটিক সদায় ইটিকিং কৰে। এদিন সদাগৰজনে এটা বৰ বেয়া খবৰ পালে। তেওঁৰ বেহা বেপাৰৰ বহু মূল্যৱান সামগ্ৰী কঢ়িয়াই অনা এখন জাহাজ সাগৰৰ মাজত হেৰাই গ'ল। সদাগৰজনৰ মূৰত যেন আকাশখন ভাঙি পৰিল। ৰাতিটোৰ ভিতৰতে তেওঁ দেউলীয়া হ'ল। ঘৰ দুৱাৰ সা সম্পত্তি হেৰুৱাই সদাগৰজনৰ পৰিয়ালটো নগৰ অঞ্চল এৰি গাঁৱৰ এটা সৰু ঘৰলৈ যাবলৈ ঠিক কৰিলে। সদাগৰজনে চকুলো টুকি তেওঁৰ তিনিওগৰাকী ছোৱালীকে সকলো কথা ক'লে আৰু লগতে এইটোও ক'লে যে তেওঁৰ তিনিওগৰাকী ছোৱালীয়ে এতিয়াৰ পৰা গাঁৱৰ ঘৰত নিজৰ সকলো কাম নিজেই কৰিব লাগিব। দেউতাকৰ কথাত ডাঙৰ ছোৱালী দুজনীয়ে ক'লে, আমি গাঁৱৰ ঘৰলৈ নাযাওঁ। বহু ধনী মানুহৰ লগত আমাৰ বন্ধুত্বৰ সম্পৰ্ক আছে। তেওঁলোকে আমাৰ দুয়োজনীকে বিয়া কৰাব। কিন্তু দুয়োজনী ছোৱালীকে তেওঁলোকৰ বন্ধুসকলে অপমানহে কৰিলে, কাৰণ তেওঁলোক দুয়োগৰাকী বৰ অহংকাৰী। তাৰ পৰিৱৰ্তে সকলোৱে বিউটিৰ কাৰণে দুখ প্ৰকাশ কৰিলে, কাৰণ বিউটি সঁচাকৈয়ে বৰ নম্ৰ আৰু শান্ত প্ৰকৃতিৰ। উপায়ন্তৰ হৈ সদাগৰজনৰ পৰিয়ালটো গাঁৱৰ ঘৰলৈ যাবলগীয়া হ'ল। সদাগৰজনে খেতি বাতি কৰি পৰিয়ালটো পোহপাল দিয়াৰ সিদ্ধান্ত কৰিলে। বিউটি ৰাতিপুৱাতে শোৱাৰ পৰা উঠে আৰু ঘৰৰ সমস্ত কাম কৰে। ৰন্ধা বঢ়া ধোৱা পখলা সকলো কাম বন কৰি তাই কিতাপ পঢ়ে। কিন্তু বায়েক দুজনীয়ে ঘৰৰ একো কামতেই বিউটিক সহায় নকৰে। আমাৰ সৰু ভনীলৈ চোৱা, ঘৰৰ এই লেতেৰা কামবোৰ তাই কেনেকৈ কৰি আছে। আচলতে তাই এইবোৰ কামৰহে যোগ্য। বায়েক দুজনীয়ে এই বুলি কৈ বিউটিক ইটিকিং কৰে। এইদৰেই সুখে দুখে প্ৰায় এবছৰ পাৰ হ'ল। এদিন সদাগৰজনলৈ এটা খবৰ আহিল। সাগৰৰ মাজত হেৰাই যোৱা সদাগৰজনৰ জাহাজখন পোৱা গৈছে আৰু জাহাজখন নিৰাপদে বন্দৰ আহি পাইছে। খবৰটো পাই সদাগৰজন অতি আনন্দিত হ'ল আৰু তেওঁ জীয়েক কেইগৰাকীক ক'লে, মই মোৰ হেৰুৱা জাহাজখনৰ সম্ভেদ পাইছোঁ আৰু এতিয়া মই বন্দৰলৈ যাত্ৰা কৰিম। তোমালোক তিনিওগৰাকীৰ বাবে মই কিবা লৈ আনিব লাগে যদি মোক কোৱা। দেউতাকৰ কথা শুনি ডাঙৰজনী জীয়েকে দেউতাকক এডাল হীৰাৰ মণি আনিবলৈ ক'লে। মাজুজনী জীয়েকে এডাল সোণৰ চেন আনিবলৈ ক'লে আৰু বিউটিয়ে দেউতাকক এপাহ গোলাপ ফুল আনিবলৈ ক'লে। সদাগৰজনে জীয়েক কেইজনীক বিদায় জনাই ঘোঁৰাত উঠি তেওঁৰ যাত্ৰা আৰম্ভ কৰিলে আৰু বন্দৰত উপস্থিত হ'ল। তেওঁ তাত জাহাজখন পালে, কিন্তু জাহাজৰ এটাও সম্পত্তি ঘূৰাই নাপালে। দুখ মনেৰে তেওঁ ঘৰলৈ যাত্ৰা কৰিলে আৰু লগতে জীয়েক কেইগৰাকীক প্ৰতিজ্ঞা কৰা অনুসৰি হীৰাৰ মণি আৰু সোণৰ চেইনডাল কিনিলে। বিউটিৰ কাৰণে গোলাপ ফুলপাহ লোৱা নহ'ল আৰু সেয়ে তেওঁ এখন হাবিৰ মাজলৈ গ'ল। সূৰ্যাস্তৰ সময় হ'ল আৰু হাবিৰ মাজত সদাগৰজনৰ ৰাস্তা হেৰাল। এজাক ধুমুহা বতাহে তেওঁক তিয়াই পেলালে। হাবিৰ মাজৰ বনৰীয়া জন্তুৰ মাতত তেওঁ বৰ ভয় খালে। ভোকে পিয়াহে সদাগৰজন ভাগৰুৱা হৈ পৰিল। তেনেতে তেওঁ দূৰত পোহৰ দেখা পালে। ওচৰ চাপি যোৱাত তেওঁ এটা বিশাল আট্টালিকাৰ ভিতৰৰ পৰা পোহৰ অহা দেখিবলৈ পালে। সদাগৰজন খৰধৰকৈ আট্টালিকাটোলৈ গ'ল আৰু সন্মুখৰ চোতালত কাকনি দেখি আচৰিত হ'ল। ঘোঁৰাশালত তেওঁ নিজৰ ঘোঁৰাটো বান্ধিলে আৰু ঘোঁৰাটোক খেৰ খাবলৈ দিলে। তাৰ পিছত তেওঁ বিশাল আট্টালিকাটোত প্ৰৱেশ কৰিলে। তেতিয়াও তেওঁ কোনো মানুহ দেখা নাপালে।
সদাগৰজন আচৰিত হ'ল। তেন্তে তেওঁ এখন প্ৰকাণ্ড টেবুলত গৰম গৰম খোৱা বস্তু সজাই থোৱা দেখিবলৈ পালে। ঘৰটোত নিশ্চয় কোনো মানুহ আছে, কিন্তু এতিয়া তেওঁলোক কলৈ গ'ল? সদাগৰজনে নিজকে ক'লে। জুহালত নিজৰ গাটো শিকি পেটৰ ভোকত সদাগৰজনে কোনো মানুহ অহালৈ অপেক্ষা নকৰি আহাৰ খাবলৈ ধৰিলে। পেট ভৰাই আহাৰ গ্ৰহণ কৰি আৰু অলপ সাহস গোটাই তেওঁ আৰু ভিতৰলৈ সোমাই গ'ল। অট্টালিকাটো বৰ সুন্দৰ, কেইবাটাও প্ৰকাণ্ড প্ৰকাণ্ড কোঠালি, অতিশয় সুন্দৰ। সদাগৰজন এইবাৰ শোৱনি কোঠাটোত উপস্থিত হ'ল আৰু এখন ধুনীয়া বিচনা সকলো যা যোগাৰেৰে সৈতে যেন তেওঁলোকেই সজাই থোৱা আছিল। ভাগৰুৱা সদাগৰজনে বেছি চিন্তা নকৰি দুৱাৰখন বন্ধ কৰি বিচনাখনত শুই পৰিল। পিছদিনা ৰাতিপুৱা সদাগৰজন বহু পলমকৈ টোপনিৰ পৰা সাৰ পালে। টোপনিৰ পৰা উঠি তেওঁ এযোৰ ধুনীয়া পোছাক কোঠাটোত তেওঁৰ বাবে থৈ দিয়া দেখা পালে। পোছাকযোৰ একেবাৰে তেওঁৰ জোখৰ। তেওঁ অতিশয় আচৰিত হ'ল। তেওঁ নিজকে ক'লে, এই অট্টালিকাটো নিশ্চয় কোনোবা পৰীৰ। তেওঁ অতিশয় দয়ালু আৰু তেওঁ নিশ্চয় মোৰ দুৰ্যোগৰ কথা জানি মোক এইদৰে সহায় কৰিছে। মনে মনে তেওঁ অট্টালিকাটোৰ গৰাকীক অশেষ ধন্যবাদ দি ঘৰলৈ উলটি যাবলৈ সাজু হ'ল। অট্টালিকাটোৰ পৰা ওলাই তেওঁ এখন ধুনীয়া গোলাপ ফুলৰ বাগিচা দেখা পালে আৰু লগে লগে তেওঁৰ বিউটিলৈ মনত পৰিল। গোলাপ ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে, মই ইয়াৰে এপাহ বিউটিলৈ লৈ যাম। সেই বুলি কৈ সদাগৰজনে এপাহ ধুনীয়া গোলাপ ফুল ছিঙিলে আৰু তেনেকুৱাতে পিছফালৰ পৰা কোনোবাই গৰজি উঠিল, দুষ্ট মানুহ, তুমি মোৰ বাগিচাৰ পৰা ফুল ছিঙিবলৈ ক'ত সাহস পালা? সদাগৰজনে উভতি চাই ভয়ত কঁপিবলৈ ধৰিলে। তেওঁৰ সন্মুখতে আঁকি গাটো মানুহৰ আৰু মূৰটো এটা প্ৰকাণ্ড জন্তুৰ, এটা দৈত্যৰ নিচিনা। সদাগৰজনে ভয়ে ভয়ে ক'লে, মোক ক্ষমা কৰিব, মই মোৰ ছোৱালীজনীক এপাহ ধুনীয়া গোলাপ ফুল আনি দিম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ আৰু মই কথাটো পাহৰি গ'লোঁ। আৰু আজি হঠাতে আপোনাৰ ধুনীয়া গোলাপৰ বাগিচাখন দেখি মই মোৰ ছোৱালীজনীৰ বাবে আপোনাৰ অনুমতি নোহোৱাকৈ গোলাপ ফুল এপাহ ছিঙিলোঁ। তুমি এটা চোৰ আৰু এই অপৰাধৰ বাবে এতিয়া তুমি শাস্তি পাবা, জন্তুৰূপী দৈত্যটোৱে খঙেৰে ক'লে। সদাগৰজনে বহুত অনুনয় বিনয় কৰি ক'লে, এইবাৰলৈ মোক ক্ষমা কৰক, মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মোৰ 3জনী ছোৱালী আছে, মোৰ অবিহনে তেওঁলোকক চোৱা চিতা কৰিবলৈ আৰু কোনো নাই। সদাগৰজনৰ কথাত দৈত্যটোৱে ক'লে, মই তোমাক এটা চৰ্তত ক্ষমা কৰিম। তুমি কৈছা যে তোমাৰ 3জনী ছোৱালী আছে। তোমাৰ যিকোনো এজনী ছোৱালীয়ে যদি নিজ ইচ্ছামতে মোৰ ইয়ালৈ আহি তোমাৰ ভাগৰ শাস্তি মোৰ পাতি লয়, মই তোমাক ক্ষমা কৰিম। আৰু সাৱধান, যদি তোমাৰ ছোৱালীয়ে তোমাৰ শাস্তি মোৰ পাতি ল'বলৈ অমান্তি হয়, তুমি 3 মাহৰ ভিতৰত মোৰ ইয়ালৈ আহিব লাগিব, অন্যথা মই তোমাক নিজে গৈ শাস্তি প্ৰদান কৰিম। সদাগৰজনে প্ৰতিজ্ঞা কৰিলে আৰু ঘোঁৰাত উঠি ঘৰলৈ উভতি গ'ল।